আমি যেহেতু অনুষ্ঠানটো যথেষ্ট খৰধৰ কৰি মহান চিৰশান্তি 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 আগৰতলে হৈ যায় আগৰতলে যোৱা ইচ্ছা আছিল আগৰতলে যে হৈ আছে বেটাই আগৰতলে বেটা নহয় দাদা হা কবিতা ইলা বন্তি প্ৰজ্বলন আৰু ধূপ প্ৰজ্বলনৰ পিছতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰম্ভ কৰিম। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই প্ৰথমতে আমাৰ এগৰাকী সাংস্কৃতিক কৰ্মী ৰূপু চৌধুৰী দেৱক প্ৰথমতে অনুৰোধ জনাইছোঁ। আমাৰ বিশিষ্ট চিত্ৰশিল্পী দিলীপ নাথ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত বিপুল দাসক অনুৰোধ জনাইছোঁ। আৰু লগতে যিসকল ইয়াত বিশিষ্ট ব্যক্তি আছে সকলোকে আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমতে এগছি অৱলম্বন কৰি তেওঁৰ প্ৰতি যেন চিৰশান্তি লাভ কৰে। ষ্টাৰ্ট। আজি এটা আমাৰ বৰ দুখৰ দিন, অবিশ্বাস্য। আমি সকলোৱে বিশ্বাস কৰিব পৰা নাছিলোঁ যে সঁচাকৈ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে চিৰবিদায় ল'ব। আমি নভবা কথা এটা হৈ গ'ল, স্থবিৰ হৈ গ'ল আমাৰ সমাজ, স্থবিৰ হৈ গ'ল অসম, স্থবিৰ হৈ গ'ল ভাৰতবৰ্ষ। এনেকুৱা এটা কিংবদন্তি পুৰুষ আমাৰ মাজৰ পৰা যে এদিন অতি কম বয়সতে হেৰাই যাব আমি সপোনতো ভবা নাছিলোঁ। যিজন অবিহনে, যিজন পুৰুষ অবিহনে কোনো এটা অনুষ্ঠান জিলিকি নুঠিব, জিলিকি নুঠে। আমি জুবিন গাৰ্গ বুলিলে এটা অনুষ্ঠান বুলি ভাবোঁ, দৌৰি আহোঁ। জুবিন গাৰ্গ আহিছে, আমি সকলোৰে মাজত এটা উৎসৱমুখী পৰিৱেশ হয়। হয়তো আৰু অসমত সেই উৎসৱমুখী পৰিৱেশ অদূৰ ভৱিষ্যতে নহ'ব। আৰু দ্বিতীয়জন জুবিন যে আমি পাম, আমি বিশ্বাস কৰিব পৰা নাই। আহে নে নাহে, এই হেৰুৱা জুবিনক আমি উভতাই যে কেতিয়াবা পাম। এই জুবিন এজন সঁচাকৈ এটা অনুষ্ঠান আছিল, এজন ব্যক্তি নাছিল, এজন ভগৱান তুল্য, ইমান কোমল হৃদয়ৰ ব্যক্তি এজন, যিয়ে নিজৰ সঞ্চিত ধনখিনিও আনক বিলাই দিছিলে। মানুহক দুখগ্ৰস্তক দুখ সহিব নোৱাৰিছিল। সাংস্কৃতিক সন্ধিয়া শেষ সমাপ্ত কৰি আহি যিকেইটা পইচা হেণ্ডচক দিয়াৰ পিছত ৰৈছিল, সেইকেইটা টকাও সেইখিনি ধনো তেওঁ ৰাইজক বিলাই দিছিলে। এই বিশাল হৃদয়ৰ ব্যক্তিজন আমাৰ মাজত আজি নাই। সকলোৱে কান্দিছে, অসমবাসীয়ে কান্দিছে, আমিও কান্দিছোঁ। এই ব্যক্তিজন বৰনগৰৰ আটাইতকৈ ভাল পাইছিল নেকি, বৰনগৰক 4বাৰকৈ বৰনগৰত আহিছিল, খুব ভাল পাইছিল মোকো। মই 2004 চনত এখন পৰ্ট্ৰেট দিছিলোঁ তেওঁক, যিখন ছবি চাই আপ্লুত হৈছিল। মোক আজিও সেই ছবিখনৰ কথা কৈ থাকিছিল, ইমান ধুনীয়া পাইছিল। প্ৰথম উপহাৰ আছিল তাৰ জীৱনত। গ'ল, এটা অধ্যায় গুচি গ'ল, এটা যুগ সমাপ্ত হ'ল। আৰু কি হয় নাজানো। কাইলৈৰ দিনটো আমাৰ যুৱ প্ৰজন্মৰ লগতে অসমবাসীয়ে কেনেকৈ অতিবাহিত কৰে আমি নাজানো। কিন্তু জুবিনক য'তেই আছে ত'তেই থাক, ভগৱানে তেওঁক আত্মাৰ চিৰশান্তি কৰক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ।